Hello dear student, welcome back again. So আজি আমি class 10 or যেটো অন্য হলনি 4.2 আছে এইটো ভিডিওত আমি question number 1 roman up to 10 লৈকে আছে এটো আমি সমাধান কৰিম এতিয়া কোৱেশ্চনটো আমাৰ কি কৈছে যে উৎপাদীকৰণ পদ্ধতিৰে তলত দিঘাত সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰা মূল মানে আমাৰ কি x ৰ মান আমি উলাব লাগিব ওকে এতে মেনশন দিছে উৎপাদীকৰণ পদ্ধতি আগত যেতিয়া পুৰণা কিতাপ আছিল তেতিয়া বৰ্গীকৰণ পদ্ধতি হেতু অলপমান টান আছিল বাট এতে দিছে আমাৰ কি উৎপাদীকৰণ পদ্ধতি এই যেটো ৰোমান 1 আছে এইটো 1 টো আমি কি কৰিম তলত লৈ কপি পেস্ট কৰি আমি সমাধান কৰিম বহুত সিম্পল হয় সো ৰোমান 1 কি আছে x স্কয়াৰ minus 3x minus 10 is equal to 0 এটো আমি কৰিম ইয়াৰ পৰা আমি কি কৰিম x ৰ মানটো আমি উলাম ওকে সো ইয়াতে আমি লৈ আহিলো আমাৰ সমীকৰণটো হল এইটো সো এইটো আমাৰ সমীকৰণ প্ৰথম কথা হল যে এতিয়া আমি এইটো মানে x ৰ হক একো নাই মানে 1 আছে আৰু লাষ্টত 10 আছে এইটো আৰু এইটো পূৰণ কৰিম এইটো আৰু এইটো পূৰণ কৰিলে -10 আছে আৰু মাজত মধ্যপদটো 3 আছে এই 3 ক আমি দুটা পদত ভাঙিব লাগিব যাতে যোগ কৰিলে আমি কিমান পাম -3 পাম আৰু পূৰণ কৰিলে আমি কিমান পাব লাগিব এই 10 পাব লাগিব আৰু যোগ কৰিলে কিমান পাব লাগিব -3 সো এই 10 ক যদি আমি ভাঙো 10 ক যদি ভাঙো 2 into 5 মানে এতে 2 দিব পাৰিম এতে 5 দিব পাৰিম এই দুটা যোগ কৰিলে আমি কিমান পাম 7 পাম আমাক লাগিব -3 সো ডাঙৰটোৰ আগত মাইনাস দিম সৰুটোৰ আগত প্লাস দিম এই দুটা পূৰণ কৰিলে -10 পাম আৰু যদি যোগ কৰো মই -3 পাম এই কাৰণে মই লিখিছো x স্কয়াৰ minus 5x plus twice x মানে 5টা x ৰ পৰা 2টা x বাদ দিয়া সো -3x minus 10 is equal to 0 এতিয়া নেক্সট লাইনটো আমি চাও আমি কি কৰিম যে x আৰু 5 ইয়াৰ মাজৰ পৰা কি কমন আছে ইয়াৰ মাজৰ পৰা এটাই কমন আছে x তেতিয়া আমাৰ কি থাকিব x থাকিব এতে -5 থাকিব প্লাস এতিয়া 2x আৰু -10 ইয়াৰ মাজত মিল কি আছে মিল আমাৰ আছে কি 2 এতে কি থাকিব x আৰু এতে আমাৰ থাকিব 5 is equal to 0 এতিয়া চাও x - 5 x - 5 এটো আমি কমন লব পাৰিম সো হেতু যদি আমি কমন লও x - 5 x plus 2 is equal to 0 এতিয়া আমি কি কৰিব পাৰিম x - 5 equal to 0 or x plus 2 equal to 0 x equal to 5 আৰু x equal to -2 এই দুটাই আমাৰ মূল নিৰ্ণয় x ৰ মান মূল মানে কি x ৰ মান এই দুটা নিৰ্ণয় এনেকৈ আমি ৰোমান 1 কৰিলে এটো সেম প্ৰসেসত আমি গোটেইখিনি আমি কৰি দিম নেক্সট প্ৰবলেমটো চাও নেক্সট প্ৰবলেম ৰোমান 2 কি আছে সো 1 or ৰোমান 2 সো 2x স্কয়াৰ plus x minus 6 is equal to 0 এটো আমি লব লাগিব ওকে সো এটো আমি লৈ যাও এটো হল আমাৰ ৰোমান 1 or ৰোমান 2 হয় এতিয়া প্ৰথম কেছটো হল যে এইটো আৰু এইটো পূৰণ কৰিম কিমান পাম -12 মধ্যপদত কি আছে 1 আছে 1x 1ক আমি দুটা ভাগত ভাগ কৰিব লাগিব এতিয়া 12 ক যদি আমি উৎপাদক 3 into 4 এতিয়াতে 3 দিম এতে 4 দিম আমাৰ লাগে কি 1 লাগে তো এতে যদি প্লাস দিও এতে যদি মাইনাস দিও যোগ কৰিলে কিমান হ'ব 1 এটোই আমাৰ হ'ব সো 2x স্কয়ার plus 4x minus 3x minus 6 is equal to 0 এতিয়া আমি যদি সিম্পল ভাষা যদি কও যাও 4টা x ৰ পৰা 3টা গুছি গলে আমাৰ কিটা থাকিব এটা x থাকিব সেটো আমাৰ মধ্যপদত ভাঙা বুলি কয় সো আমি ভাঙিলো ভাঙাৰ পিছত এই দুটাৰ পৰা আমাৰ কি কমন যাব जो 2x কমন যাব সো এতে x plus 2 থাকিব -3 কমন লম x plus 2 is equal to 0 the next line to হবো x plus 2 আমি কমন লৈছো এতে থাকিব twice x minus 3 is equal to 0 the x plus 2 equal to 0 or twice x minus 3 is equal to 0 that x equal to -2 আৰু ইফালে twice x equal to 3 x equal to 3/2 সো এই দুটাই হ'ব সো এইটো হল আমাৰ এটা x ৰ মান মানে মূল আৰু এইটো হল আমাৰ x ৰ মান ওকে সো এটা ৰোমান 2 এতিয়া ৰোমান 3 সাম ৰোমান 3
So root 2x square plus 7x plus 5 root 2 is equal to 0. এইটো আমি তলত লৈ যাম। root আছে কিবা আছে আছেই, মানে সিম্পল একেই কথা। সো এইটো আমি ৰোমান 3। এতিয়া প্ৰথম কথা হ'ল যে root 2 আৰু 5 root 2 আমি দুটা ইনটু কৰিব লাগিব। সো root 2 into 5 root 2। সো root 2 into root 2 2 into 5 is equal to 10। এইটো 10 আর মধ্যপদ কিমান আছে 7। এই 7 ক দুটা পদত ভাঙিব লাগিব, যোগ কৰিলে যেতে আমাৰ কি হয় 7 হয় আৰু পূৰণ কৰিলে 10 হ'ব। 2 into 5 10 হ'ব আৰু 2 plus 5 কিমান হ'ব 7 হ'ব। সো এইটো আমাৰ আনসার। সো আমি লিখিম root 2x square plus 2x plus 5x plus 5 root 2 is equal to 0। এতিয়া আমি কমন লম, ইয়াৰ পৰা root 2x কমন লৈছো, এতে x থাকিব, only 2 আছিল আমি root 2 লৈছো, সো এতে কি থাকিব root 2 প্লাস ইয়াৰ পৰা মই 5 কমন লম, x থাকিব প্লাস root 2 is equal to 0। সো x plus root 2 এইফালে থাকিব root 2x plus 5। সো এইটো আমি is equal to 0। এইটো আমি কি কৰিম x plus root 2 equal to 0 or root 2x plus 5 is equal to 0। তাত x equal to আমি লিখিব পাৰিম minus of root 2 আৰু root 2x equal to minus 5 in plus x equal to 5 by root 2। এইটো আমাৰ কি আনসার। এবার নেক্সট প্রবলেমটো চাম। নেক্সট প্রবলেম আমাৰ কি আছে এইটো আমি তলত লৈ আহিম। 3 হল এতিয়া আমাৰ 4। ও 4 কি আছে ৰোমান 4। এটি আছে 2x square minus x plus 1 upon 8 is equal to 0। সো এইটো মই লৈ যাম। হল এতিয়া নেক্সট ইয়াতে আমি কি কৰিম 8 যে আছে 8 দি আমি ইনটু কৰি দিম। 8 into 2x square minus x plus 1 by 8 is equal to 8 into 0। এনেকুৱা আমাৰ হৈ আছে। এতিয়া 8 to যা 16x square 8x plus 1 is equal to 0 এনেকুৱা হ'ব। তো 8 to 8 cancel কেন 1 আছে। এতিয়া প্ৰথম এতিয়া আমি কি কৰিম এইটো আমি মধ্যপদত ভাঙিব পাৰে বা এটা ফর্মুলাটো পৰি গেছে হেতুটো কৰিম, মানে 4x square minus 2 into 4x into 1 plus 1 square equal to 0। তো 4x minus 1 whole square is equal to 0। তো 4x minus 1 equal to 0 বা 4x minus 1 equal to 0 যেহেতু স্কয়ার আছে দুবার 0 হ'ব। সো 4x is equal to 1 x equal to 1 by 4 ইয়াতেও হ'ব কি x equal to 1 by 4 এনেকে আমি লিখিব লাগে। ওকে সো আৰু এইটো যদি এইটো হিসাবত নকৰি এইটো যদি মধ্যপদত ভাঙো এনেকুৱা হ'ব 16x square minus 4x minus 4x plus 1 equal to 0। ইয়াৰ পৰা 4x কমন লৈছো 4x minus 1 ইয়াৰ পৰা minus 1 কমন লৈছো 4x minus 1 equal to 0। তাৰ মানে 4x minus 1 আৰু 4x minus 1 equal to 0। 4x minus 1 equal to 0 বা 4x minus 1 equal to 0 এই কারণে x equal to 1 upon 4 ইয়াতে x equal to 1 upon 4 এই দুটাই ওলাব একে ওলাব। সো এটো হল ৰোমান 4। এতিয়া আমি 5 চাম। ওকে এতিয়া ৰোমান 5 100x square minus 20x plus 1 equal to 0 এইটো এইটো নেক্সট লাইনটো আমাৰ কি হ'ব সো 100x স্কয়ার মধ্যপদ ভাঙিলে -10x -10x যোগ কৰিলে 20 আৰু প্লাস কৰিলে আমি কিমান পাম 100x স্কয়ার পাম। সো এই দুটাৰ পৰা আমি 10x কমন ল'ব পাৰিম, মানে 10x -1 -1 10x -1 equal to 0। তো ইয়াতে হ'ব 10x -1 10x -1 is equal to 0। 10x minus 1 equal to 0 বা
10x minus 1 equal to 0. That 10x equal to 1, 10x equal to 1. So x equal to 1 by 10, x equal to 1 by 10. এই দুটাই আমার কি আনসার। x এর মান আমি দুটা পালো। নেক্সট প্রবলেমটো চাও, এটা বুঝাই নিদিও, এটা সিম্পলি। নেক্সট প্রবলেম 6 6ত কি আছে রোমান 6 2x স্কয়ার minus 7x plus 6 is equal to 0. তো এইটো লৈ যাম এতিয়া। equal to minus 7x বনাব লাগে আর এফালে আছে কিমান 12 plus 12। সো এই দুটা আমি কি কৰিম 2x স্কয়ার minus 4x minus 3x plus 6 is equal to 0। এতিয়া আমি যদি এই দুটা যদি আমি যোগ কৰো minus 7 আৰু যদি পূরণ কৰো plus 12 সো হল। সো নেক্সট লাইন আমাৰ হ'ব সো 2x কমন লও x minus 2 ইয়াৰ পৰা minus 3 কমন লম x minus 2 is equal to 0। the next line x minus 2 and twice x minus 3 is equal to 0। so x minus 2 equal to 0 বা twice x minus 3 equal to 0। but x equal to এটা পাম 2 আৰু twice x is equal to 3 implies x equal to 3 by 2। যেহেতু পূরণ আছে ফলে গেলে আমার কি হবে হরণ হবে। সো এই দুটা x এর মানে হল আমার কি মূল। ওকে সো নেক্সট আমি সাম 6 নাম্বার 6 হল এতিয়া 7 সাম 7 7ত আছে x স্কয়ার minus 10x minus 96 is equal to 0। সো এইটো লৈ যাম এতিয়া। এইটো আমার 7 তে 96ক যদি আমি ভাঙো ইয়াতে আমি ভাঙিম 96 সো 2 48 2 24 2 12 দেন 2 গেলে 6 2 গেলে 3। ওকে এইটুক আমি কি কৰিম ভাঙিম ভাঙিলে যাতে আমাৰ কি আহে এই দুটা পদত ভাঙিম যাতে -10 আহে পূরণ কৰিলে কিমান হ'ব 96। এতিয়া 2 2 যা 4 4 2 যা 8 8 2 যা 16 16 আৰু 6 এতিয়া আমি পাই গেলো x স্কয়ার minus 16x plus 6x minus 96 equal to 0। ওকে তো এই দুটাৰ পৰা আমি কি কৰিম এতিয়া x কমন লিম x minus 16 plus 6 common name x minus 16 is equal to 0। so x plus 6 x minus 16 is equal to 0। so x plus 6 equal to 0 বা x minus 6 is equal to 0। so এতে আমি কি পাম x equal to minus 6 পাম এতে x equal to 16 পাম। এই দুটাই আমাৰ आंसर। ওকে এতে জাস্ট আমি কি কৰিম মধ্যপদত ভাঙি কিনে গুটেইখিনি আমি কৰিব লাগে। এটো 7 8 হল 8 লৈ যাম এতিয়া। Okay, 8 to কি আছে আমার 8 root 3 x square 10x plus 7 root 3 is equal to 0। এইটো আমি লৈ যাম এইটো আছে এইটোৰ পৰা আমি কি কৰিম এইটো root 3 আৰু 7 root 3 আমি ইনটু কৰিম। সো root 3 into 7 root 3 3 3 যা root 3 3 আৰু 7 equal to 21। এই 10 টুক আমি দুটা পদত ভাঙিম পূরণ কৰিলে যাতে 21 পাও আৰু যোগ কৰিলে যাতে 10 পাও এই দুটা নাম্বার হ'ব। সো এই দুটা নাম্বারে আমি লম এই দুটা হলে এতে হ'ব root 3 x square plus 3x plus 7x plus 7 root 3 is equal to 0 এনেকুৱা হৈ আছে। সো root 3x মই কমন লৈছো ইয়াতে থাকিব x 3 আছিল root কমন লৈছো এটা root 3 থাকি যাব এফালে 7x plus
√3 is equal to 0 এতিয়া নেক্সট লাইনটো আমাৰ কেনেকুৱা হ'ব x plus √3 এইটো আৰু এইটো কমন হেতু আমি লৈছো নেক্সট আমাৰ কি হ'ব √3x plus 7 is equal to 0 x plus √3 equal to 0 বা √3x plus 7 is equal to 0 so x equal to minus √3 √3x is equal to minus 7 x equal to minus 7 by √3 so এই দুটা একটা হল minus √3 আর এটা হল minus √7 by minus 7 by √3 এই দুটা হইতে হল 8 তে 9 আৰু 10 দুটাই সাম ভিডিওটো অলপ লং হল একো নাই সো 9 নাম্বার 2 প্রবলেম টু সাম তো 9 নাম্বার 2 এতেই কৰি দিছো অলপমান ইয়াতে নেক্সট লাইনটো আমাৰ কি হ'ব এটো 9 আমি কৰি আছো x স্কয়ার দুটা √2 আছে সো √2x plus √2x দুটা √2 আছে plus 2 is equal to 0 নেক্সট আমি কি কৰিম x কমন লম x plus √2 এনেকুৱা হল ইয়াৰ পৰা √2 কমন লম x plus √2 is equal to 0 x plus √2 x plus √2 equal to 0 that x equal to minus √2 x equal to minus √2 হৈ গেল এটো এতিয়া আমি এইটো সাম এইটো 10 নাম্বার 2 অলপ কৰি দিম 9 টো বাদ দিলো 9 টো আমাৰ এনেকুৱা 14x plus 5 minus 3x square is equal to 0 এইটো আমি এতিয়া লৈ যাম তলত এইটো আমাৰ লাস্ট প্ৰবলেম তাৰ পিছত এটা নেক্সট ভিডিও বনাম বেলেগ এটা ভিডিও ওকে সো এইটো অলপ উল্টা উল্টা দিয়া আছে এইটো আমি অলপ সিধাকে লিখিব লাগিব সো -3x square plus 14x plus 5 is equal to 0 এই মাইনাস টো আমি প্লাস করিম 3x square minus 14x plus 5 equal to 0 এতিয়া যদি চাও 3 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 15 মাজত আছে কিমান 14 সো 3x square minus 15x plus x এতিয়া যদি চাও 15 ৰ পৰা এটা গুছি গলে আমাৰ কিমানটা থাকিব 14টা থাকিব সো এইটো লৈছো এই কাৰণে এইটো লৈছো plus 5 equal to 0 এতিয়া 3x x minus 5 plus 1 common x এতে অলপ কানেকশন কৰিব লাগিব যেটো মাইনাস দি ইনটু কৰিছে এটো আমাৰ মাইনাস হ'ব এটো আমাৰ কি হৈ যাব মাইনাস হ'ব সো ইয়াতে আমি -3x কমন লৈছো এতে -5 হ'ব is equal to 0 x minus 5 3x plus 1 is equal to 0 the next line x minus 5 equal to 0 বা 3x plus 1 is equal to 0 next hobo x equal to 5 hobo comma 3x equal to -1 x equal to -1 by 3 তো x এর মান আমি এতে কয়টা বললো দুটা বললো x এর মান 5 এটা আর x এর মান -1 by 3 এটো হল রোমান 1 2 রোমান 1 2 রোমান 10 লৈকে নেক্সট ভিডিওত পিছৰ কেইটাই হ'ব ওকে